Welcome to my channel Imran Tech. Please subscribe and like. আজি মই আপোনালোকক কাৰ্বন আৰু ইয়াৰ যৌগৰ বিষয়ে কিছু প্ৰশ্নোত্তৰ আৰু কিছুমান আৰ্হি দাঙি ধৰিম। প্ৰথমতে এই কাৰ্বন আৰু ইয়াৰ যৌগৰ অধ্যায়টো ষ্টাডি কৰাৰ আগত কিছুমান কন্টেন্ট আছে সেইবোৰ জনাৰ দৰকাৰ। প্ৰথমতে কাৰ্বন কি? কাৰ্বন হৈছে পৰ্যাবৃত্ত তালিকাৰ 6 নম্বৰ মৌল। বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ 0.02%। আকৌ কাৰ্বন হৈছে বিদ্যুতৰ কুপৰিবাহী। এই প্ৰথমতে কাৰ্বনৰ বিষয়ে জানিব লাগে। তাৰ পিছতে কাৰ্বনৰ যে বান্ধনী আছে সেইটোৰ বিষয়ে জনাৰ দৰকাৰ। কাৰ্বনৰ বান্ধনী এক বান্ধনীয় হ'ব পাৰে, দুই বান্ধনীয় হ'ব পাৰে বা তিনি বান্ধনীযুক্তও হ'ব পাৰে। ইয়াৰ পিছত আহিব কাৰ্বনৰ বহুৰূপতা। কাৰ্বনে কাৰ্বনৰ লগত শৃংখল গঠন কৰি বিভিন্ন ধৰণৰ যৌগ গঠন কৰে। ইয়াৰ ভিতৰত 1 নম্বৰত হীৰা, 2 নম্বৰত গ্ৰেফাইট, 3 নম্বৰত ফ্লুৰিন। তাৰপিছত কাৰ্বনৰ যে সংপৃক্ত যৌগ আছে সেইটোৰ বিষয়ে জানিব লাগে। কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে। উদাহৰণস্বৰূপে কাৰ্বনে যদি নিজৰ লগত এক বান্ধনীৰ দ্বাৰা সৃষ্টি হয় সেইটোকে সংপৃক্ত যৌগ বোলে। তাৰপিছত আহিব অসংপৃক্ত যৌগ। যে অসংপৃক্ত যৌগটো হ'ল দুই বান্ধনী বা ত্ৰিবান্ধনীযুক্ত যৌগবোৰক অসংপৃক্ত যৌগ বোলে। উদাহৰণস্বৰূপে এলকিন আৰু এলকাইন। এলকিনত দ্বিবান্ধনীযুক্ত আৰু এলকাইন হ'ল ত্ৰিবান্ধনীযুক্ত। ইয়াৰ পিছত আহিব কাৰ্বন যৌগৰ যে ৰাসায়নিক ধৰ্ম আছে সেই ধৰ্মৰ বিষয়ে। পোনপ্ৰথমে ৰাসায়নিক ধৰ্মটো হ'ল দহন। দহন মানে হ'ল যদি কাৰ্বনে অক্সিজেনৰ উপস্থিতিত বিক্ৰিয়া কৰে, অৰ্থাৎ কাৰ্বনক যদি অক্সিজেনৰ মাধ্যমত অনা হয় তেতিয়া ই কি ফৰ্ম কৰে? হয় কাৰ্বন মনক্সাইড ফৰ্ম কৰিব, নহ'লে কাৰ্বন ডাইঅক্সাইড ফৰ্ম কৰিব। এইটো হ'ল কাৰ্বনৰ দহন। তাৰপিছত আহিব জাৰণ। জাৰণটো হ'ল কাৰ্বন যেতিয়া দহন হয় তেতিয়া দহনৰ সময়ত ই অক্সিজেনৰ মাধ্যমত আহে। তেতিয়া কি হয় যে কাৰ্বনৰ লগত অক্সিজেনটো লগ লাগি যায় আৰু এই অক্সিজেন লগ লগাটোকে জাৰণ বুলি কোৱা হয়। তাৰপিছত আহিব যোগাত্মক বিক্ৰিয়া। যোগাত্মক বিক্ৰিয়াটো হৈছে যদি কোনো এটা বিক্ৰিয়া হয় এক বান্ধনী হওক বা দ্বিবান্ধনী হওক বা ত্ৰিবান্ধনী হওক, যদি পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত দ্বিবান্ধনী বা ত্ৰিবান্ধনী হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হয় যদি সংপৃক্ত এক বান্ধনীযুক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে, তেনে বিক্ৰিয়া কি বোলে? যোগাত্মক বিক্ৰিয়া বোলে। তাৰপিছত আহিব প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰতিস্থাপন বিক্ৰিয়াটো হৈছে যদি কোনো এটা মৌল বা ক্লৰিন, ফ্লৰিন, ব্ৰমিন, আয়ডিনেই হওক, এই মৌলটো যদি হাইড্ৰকাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে তেতিয়াহ'লে এই বিক্ৰিয়াটো কি বুলি কোৱা হ'ব? প্ৰতিস্থাপন বিক্ৰিয়া। উদাহৰণস্বৰূপে মিথেনে যদি ক্লৰিনৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে ক্লৰমিথেন আৰু HCl উৎপন্ন হয়। ইয়াত HCl কি কৰিছে? ক্লৰিনে হাইড্ৰজেনক প্ৰতিস্থাপিত কৰিছে। ইয়াৰ পিছত আহিব কাৰ্বন আৰু যৌগৰ পাঠভিত্তিক প্ৰশ্নাৱলী 1। কুৱেশ্যন নম্বৰ 1ত আছে কাৰ্বন ডাইঅক্সাইডৰ ইলেক্ট্ৰনৰ বিন্দু গঠন কি হ'ব? উত্তৰ, প্ৰথমতে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা জানিব লাগে। কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হ'ল 6 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2:4। ইয়াত অক্সিজেনৰ কেইটা থাকে? অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2:6। যদি
ইলেক্ট্ৰন ফুটচিত্ৰ আমি গঠন কৰোঁ তেতিয়া অক্সিজেনৰ বৈট্ৰমখোলত 6টা ইলেক্ট্ৰন থাকে কিন্তু ই 8টা পূৰণ কৰিব লাগে আৰু কাৰ্বনৰ 4টা ইলেক্ট্ৰন থাকে বৈট্ৰমখোলত কিন্তু ইও কি কৰিব লাগে 8টা ইলেক্ট্ৰন পূৰণ কৰিব লাগে গতিকে প্ৰথমতে অক্সিজেন এটা দি তাৰ পিছত আমি কাৰ্বন দি তাৰ পিছত আকৌ অক্সিজেন যদি যোগ কৰোঁ তেনেহ'লে প্ৰথম অক্সিজেনৰ পৰা 2টা কাৰ্বনত যাব আকৌ কাৰ্বনৰ পৰা প্ৰথম অক্সিজেনত 2টা ইলেক্ট্ৰন আহিব তাৰ পিছত কাৰ্বনৰ পৰা দ্বিতীয় অক্সিজেনত 2টা ইলেক্ট্ৰন যাব আৰু দ্বিতীয় অক্সিজেনৰ পৰা কাৰ্বনত 2টা ইলেক্ট্ৰন আহিব গতিকে এনেদৰে আমি কাৰ্বনৰ ইলেক্ট্ৰন ফুটচিত্ৰ গঠন কৰিব পাৰোঁ তাৰ পিছত 2 নম্বৰত কোৱেশ্চনত কৈছে 8টা সালফাৰ পৰমাণুৰে গঠিত এটা সালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব তাৰ মানে যদি 8টা সালফাৰ পৰমাণু থাকে অৰ্থাৎ এটু বিষয়ে জনাৰ ক্ষেত্ৰত পোনপ্ৰথমে আমি জানিব লাগে যে সালফাৰৰ পাৰমাণবিক সংখ্যা কিমান সালফাৰৰ পাৰমাণবিক সংখ্যা হৈছে 16 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 286 গতিকে সালফাৰৰ বৈট্ৰমখোলত কেইটা থাকে 6টা ইলেক্ট্ৰন থাকে যে ইয়াতে আছে 8টা সালফাৰ সো এই 8টা সালফাৰ এটাৰ ওপৰত আৰু এটা কি শৃংখলভাৱে যদি আমি সজাই লওঁ সো প্ৰত্যেকটো সালফাৰৰ বৈট্ৰমখোলত 6টা ইলেক্ট্ৰন থাকিব সো এটা সালফাৰে আনটো সালফাৰৰ পৰা 2টা ইলেক্ট্ৰন লৈ ই অষ্টক বা অক্টেট ৰুলছ ফলো কৰিব অৰ্থাৎ যে এই তোমালোকে এই চিত্ৰত দেখা পাইছা যে ওপৰত 3টা সালফাৰ তলত 3টা সালফাৰ মাজত 2টা সালফাৰ 2টা সাইডত সো প্ৰত্যেকক মানে ইলেক্ট্ৰন ভাগ বতৰা কৰি প্ৰত্যেকে কি কৰিছে সুস্থিৰ হৈছে অৰ্থাৎ কাৰ্বনৰ অৰ্থাৎ সালফাৰৰ প্ৰত্যেকটো সালফাৰৰ বৈট্ৰমখোলত আগতে আছিল 6টাকে ইলেক্ট্ৰন এতিয়া সেই কাৰ্বন সালফাৰৰ বৈট্ৰমখোলত কি হৈছে 8টাকৈ ইলেক্ট্ৰন হৈছে আৰু এটিয়ে হ'ল সালফাৰৰ পৰমাণুৰ গঠিত সালফাৰ অণুৰ ইলেক্ট্ৰনীয় বিন্দু গঠন তাৰ পিছত পাঠভিত্তিক প্ৰশ্নাৱলী 2 নম্বৰত আছে যে 1 নম্বৰ কোৱেশ্চন পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা উত্তৰ তলত পেণ্টেনৰ বহুৰূপ মানে কেইটাৰ গঠন চিত্ৰ অঁকা হ'ল এনসাৰটো হ'ব প্ৰথমতে আমি পেণ্টেন মানে কি যে 5টা কাৰ্বন পৰমাণু আছে আৰু 5টা কাৰ্বন পৰমাণুত কেইটা হাইড্ৰোজেন থাকিব 12টা হাইড্ৰোজেন থাকিব পোনপ্ৰথমতে প্ৰত্যেকটো কাৰ্বনত যদি আমি শৃংখলভাৱে সজাই যাওঁ 5টা কাৰ্বন তেনেহ'লে ফাৰ্ষ্ট কাৰ্বনত 3টা হাইড্ৰোজেন তাৰ পিছতটো 2টা হাইড্ৰোজেন তাৰ পিছতটো 2টা হাইড্ৰোজেন তাৰ পিছতটো 2টা আৰু লাষ্টৰটোত কেইটা হ'ব 3টা হাইড্ৰোজেন সো এইটো হ'ল আমাৰ এন পেণ্টেনৰ গঠন তাৰপিছত 2 নম্বৰত আমি 4টা কাৰ্বন শৃংখলভাৱে সজাই ল'লে প্ৰথম কাৰ্বনত 3টা হাইড্ৰোজেন দ্বিতীয় কাৰ্বনত এটা হাইড্ৰোজেনৰ লগত আৰু এটা মিথাইল গ্ৰুপ অৰ্থাৎ আৰু এটা কাৰ্বন আহি লগ হ'ব তেতিয়া সেই কাৰ্বনত আকৌ কেইটা 3টা হাইড্ৰোজেন যুক্ত হ'ব তাৰ পিছৰ কাৰ্বনত আকৌ মেইন মুখ্য শৃংখলৰ তাৰ পিছৰ কাৰ্বনটোত আকৌ 2টা হাইড্ৰোজেন লগ লাগিব তাৰ পিছৰ কাৰ্বনত আকৌ 3টা হাইড্ৰোজেন লগ লাগিব এনেকৈ আমি কেইটা এই পেণ্টেনটো হ'ল আইসোপেণ্টেন সো আমি 2টা পেণ্টেনৰ সমযোগী পালোঁ আৰু থাৰ্ডটো হৈছে নিঅ'পেণ্টেন এই পেণ্টেনত পোনপ্ৰথমতে আমি 3টা মুখ্য কাৰ্বনৰ শৃংখল আঁকিম সো প্ৰথম কাৰ্বনত 3টা হাইড্ৰোজেন যাব আৰু শেষৰটো কাৰ্বনত 2টা হাইড্ৰোজেন যাব আৰু মাজৰ 3টা হাইড্ৰোজেন যাব লাষ্টৰ কাৰ্বনত আৰু মাজৰ কাৰ্বনত 2টা মিথাইল গ্ৰুপ যাব 2টা হাইড্ৰোজেনৰ সলনি সেই মিথাইল গ্ৰুপ 2টাত কাৰ্বনত 3টা হাইড্ৰোজেন থাকিব আৰু এটা কাৰ্বনত 3টা হাইড্ৰোজেন থাকিব সো এনেকৈ আমাৰ গঠন হ'ব নিঅ'পেণ্টেন আৰু এই 3টা হ'ল পেণ্টেনৰ সমযোগী সো নিশ্চয় তোমালোকে বুজি পাইছা যে সমযোগীবিলাক কেনেকৈ
গঠন কৰিব লাগে যে সমযোগীবিলাক হ'ল যে পৰমাণু এটা একেই কিন্তু ইয়াৰ গঠন আৰু আকাৰ আকৃতিটো কি বেলেগ অৰ্থাৎ ইয়াতে চোৱা পৰমাণু যৌগটো কি পেণ্টেন কিন্তু ইয়াৰ গঠনবিলাক কি চেঞ্জ হৈছে কিন্তু নামাকৰণটো চেঞ্জ হোৱা নাই নেক্সট কুৱেশ্যনটো হ'ব 2 নম্বৰ কুৱেশ্যন কাৰ্বনৰ কোনটো ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ উত্তৰটো হ'ব 1 নম্বৰত হ'ব কেটিনেশ্যন কাৰ্বনে কাৰ্বনৰ লগত সহযোজী যৌগ গঠন কৰে কাৰ্বনৰ এই ধৰ্মটোকে কেটিনেশ্যন বা শৃংখল গঠন ধৰ্ম বুলিও কোৱা হয় এই ধৰ্মটোৰ বাবে প্ৰকৃতত কাৰ্বন যৌগৰ সংখ্যা অধিক হয় 2 নম্বৰতে কাৰ্বনে অতি সহজে আন মৌলৰ পৰমাণুৰ লগত বিক্ৰিয়া কৰি যৌগ গঠন কৰে সেইবাবেও প্ৰকৃতিত কাৰ্বন যৌগৰ সংখ্যা অধিক হয় এই দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে কি পাওঁ অজস্ৰ কাৰ্বন যৌগ পাওঁ 3 নম্বৰ কোৱেশ্যনত কি কৈছে যে সাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা উত্তৰটো হ'ব সাইক্লোপেণ্টেনৰ ৰাসায়নিক সংকেত হ'ল C5H10 ইয়াৰ ইলেক্ট্ৰন ফুটচিত্ৰ তলত দিয়া হ'ল এইটো হ'ল সাইক্লোপেণ্টেনৰ ইলেক্ট্ৰন ফুটচিত্ৰ এতিয়া নেক্সট কুৱেশ্যনটো হ'ব 4 নম্বৰ তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা প্ৰথমতে আছে ইথাইনিক এচিড 2 নম্বৰত আছে ব্ৰমপেণ্টেন 3 নম্বৰত আছে বিউটানন 4 নম্বৰত আছে হেক্সানল তাৰপিছত কৈছে ব্ৰমপেণ্টেনৰ সমযোগী সম্ভৱ নে উত্তৰ হ'ব ইথাইনিক এচিডৰ গঠন যদি আমি চাওঁ ইথাইনিক এচিডৰ সংকেত হ'ল CH3COOH ইয়াত কাৰ্বন আছে দুটা প্ৰথম কাৰ্বনত তিনিটা হাইড্ৰজেন যাব তাৰ পিছৰ কাৰ্বনত এটা দ্বিবন্ধনীযুক্ত অক্সিজেন আৰু এটা OH গ্ৰুপ যাব 2 নম্বৰত আছে কি ব্ৰমপেণ্টেন সো ব্ৰমপেণ্টেনৰ ষ্ট্ৰাকচাৰত মানে জানিব লাগে যে কাৰ্বনৰ সংখ্যা কিমান সো পেণ্টেন যদি কাৰ্বনৰ সংখ্যা 5 প্ৰথমতে যাব কি প্ৰথম কাৰ্বনত তিনিটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত দুটা হাইড্ৰজেন আকৌ তাৰ পিছৰ কাৰ্বনত দুটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত আকৌ দুটা হাইড্ৰজেন কিন্তু শেষৰ কাৰ্বনত দুটা হাইড্ৰজেন আৰু এটা ব্ৰমিন গ্ৰুপ যাব সো এই কাৰ্বন ব্ৰমপেণ্টেনৰ সমযোগী সম্ভৱ গতিকে প্ৰথমটো যদি আমি চাওঁ যে ওপৰত যেটো ব্ৰমপেণ্টেন পাইছো হেতু ব্ৰমপেণ্টেনক আমি যদি মানে IUPAC হিচাপে লিখো তেনেহলে আমি কি লিখিম 1 ব্ৰমপেণ্টেন এটো হল ইয়াৰ প্ৰথম সমযোগী তাৰ পিছত বি নম্বৰত পাঁচটা কাৰ্বন আমি লিখিলো লিখাৰ পিছত প্ৰথম কাৰ্বনত তিনিটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত দুটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত আকৌ দুটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত এটা হাইড্ৰজেন এটা ব্ৰমিন গ্ৰুপ আৰু শেষৰ কাৰ্বনত কি তিনিটা হাইড্ৰজেন ইয়াত চোৱা প্ৰথমতে আছিল ব্ৰমিন গ্ৰুপটো শেষৰ কাৰ্বনত কিন্তু এতিয়া কি হৈছে তাৰ আগৰ কাৰ্বনত ব্ৰমিনটো আহিছে অৰ্থাৎ কেইটা ঘৰ আহিছে দুটা ঘৰ আগুৱাই আহিছে সো আমি কি লিখিম 2 ব্ৰমপেণ্টেন সি নম্বৰত চোৱা প্ৰথমতে আমি পাঁচটা কাৰ্বন লিখি ললো প্ৰথম কাৰ্বনত তিনিটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত দুটা হাইড্ৰজেন কিন্তু তাৰ পিছৰ কাৰ্বনত কি এটা হাইড্ৰজেন আৰু এটা ব্ৰমিন গ্ৰুপ দিছে সো নেক্সট কাৰ্বনত দুটা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত কি দিছে তিনিটা হাইড্ৰজেন সো আগতত আছিল শেষৰ 2 নম্বৰত ব্ৰমিন এতিয়া আহিল 3 নম্বৰত ব্ৰমিন অৰ্থাৎ ইয়াৰ নামটো হ'ব 3 ব্ৰমপেণ্টেন 3 নম্বৰত কৈছে বিউটাননৰ সংকেতটো হল নিশ্চয় কাৰ্বন কেইটা থাকিব ইয়াত 4টা কাৰ্বন থাকিব লগতে এটা কি থাকিব অক্সিজেন থাকিব এটো হল বিউটানন অৰ্থাৎ বিউটন আৰু এটোত আছে কি কিটন
সো বিউটাননত 4টা কাৰ্বন আছে যদি 4টা কাৰ্বন আমি শৃংখলভাৱে লিখিলোঁ প্ৰথমতে তাৰপিছত প্ৰথম কাৰ্বনত কেইটা 3টা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত 2টা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত কি এটা অক্সিজেন অৰ্থাৎ কিটন কাৰ্যকাৰীমূলক লগ হ'ব আৰু তাৰ পিছৰ কাৰ্বনত কিমানটা 3টা হাইড্ৰজেন মৌল যোগ হ'ব তাৰ 4 নম্বৰত কি দিছে হেক্সানল হেক্সানলৰ মানে ৰাসায়নিক সংকেতটো হ'ল C5H11CH2 অৰ্থাৎ ইয়াত এটা এলডিহাইড গ্ৰুপ লগ হৈ আছে সো যদি আমি হেক্সানল বুলি কওঁ ইয়াত কাৰ্বনৰ সংখ্যা হ'ল 6 এই 6টা কাৰ্বন আমি শৃংখলভাৱে যদি সজাই যাওঁ তেনেহ'লে প্ৰথম কাৰ্বনত 3টা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত 2টা তাৰ পিছৰ কাৰ্বনত 2টা হাইড্ৰজেন আকৌ 4 নম্বৰ কাৰ্বনত 2টা হাইড্ৰজেন 5 নম্বৰ কাৰ্বনতো 2টা হাইড্ৰজেন কিন্তু হেকৰ কাৰ্বনত এটা অক্সিজেন আৰু এটা হাইড্ৰজেন আহি লগ হ'ব অৰ্থাৎ এইটো হ'ল এলডিহাইড গ্ৰুপ তাৰপিছত 5 নম্বৰত কি কৈছে যে তলত যৌগবোৰৰ নাম লিখা 1 নম্বৰত কি দিছে CH3 CH2Br তাৰপিছতটো দিছে কি 2 নম্বৰত দিছে CHHO তাৰপিছতটো দিছে 3 নম্বৰত কি দিছে প্ৰথম কাৰ্বনত 3টা হাইড্ৰজেন তাৰ পিছৰ কাৰ্বনত 2টা হাইড্ৰজেন তাৰ পিছতটো 2টা তাৰ পিছতটো 2টা তাৰ পিছত কাৰ্বনৰ লগত ট্ৰিপল বান্ধনী কি আছে কাৰ্বন হাইড্ৰজেন আছে সো প্ৰথমটোৰ নাম হ'ব ব্ৰম ইথেন তাৰ পিছৰটোৰ নাম হ'ব মিথানেল 3 নম্বৰটোৰ নাম হ'ব হেক্সা 1 আইন তাৰপিছত আহিব পাঠভিত্তিক প্ৰশ্নাৱলী 3 প্ৰথম কুৱেশ্যনটো হ'ল ইথানলক ইথাইনিক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া উত্তৰটো হ'ব ইথানিক এচিডত ইথানলতকৈ এটা অক্সিজেন পৰমাণু বেছি থাকে আৰু 2টা হাইড্ৰজেন পৰমাণু কম থাকে গতিকে প্ৰথমতে হাইড্ৰজেন হেৰুৱাই প্ৰক্ৰিয়াটো হ'ল জাৰণ বিক্ৰিয়া আৰু 2 নম্বৰত অক্সিজেন যোগ হোৱাটো হ'ল জাৰণ প্ৰক্ৰিয়া গতিকে ইথানলক C2H5OH ইথানোইক এচিডলৈ CH3COOH ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোক জাৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় উত্তৰটো হ'ব যেতিয়া ইথাইনক অক্সিজেনৰ উপস্থিতিত জ্বলোৱা হয় তেতিয়া যথেষ্ট পৰিমাণে তাপ লগতে পোহৰ উৎপন্ন হয় এই তাপৰ দ্বাৰা বিশেষকৈ লোৰ টুকুৰা গেছলৈ পৰিৱৰ্তন কৰি লগলোৱা হয় কিন্তু বায়ু বুলি ক'লে মূল উপাদান নাইট্ৰজেনৰ কথা মনলৈ আহে বায়ুত প্ৰায় 4% নাইট্ৰজেন ইয়াৰ উপৰিও নাইট্ৰজেন দহনত সহায় নকৰে বায়ুৰ অক্সিজেন অংশইহে ইথাইনৰ দহনত সহায় কৰে গতিকে ইথাইনৰ দহনত অক্সিজেনৰ ব্যৱহাৰ অতি ফলদায়ক ইয়াত বিক্ৰিয়াৰ দ্বাৰা বুজোৱা হৈছে বিক্ৰিয়াটোত ইথাইন গেছ হিচাপে লৈ তাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি প্ৰথমতে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড আৰু তাৰ পিছত কি হৈছে পানী উৎপন্ন হৈছে আৰু শেষত কি উৎপন্ন হৈছে পোহৰ আৰু তাপ নেক্সট কুৱেশ্যন পাঠভিত্তিক প্ৰশ্নাৱলীৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ প্ৰথম কুৱেশ্যনত আছে যে ইথেন C2H6 অণুত এটাত প্ৰথমতে 6টা সহযোজী বান্ধনী থাকে 2 নম্বৰত 7টা সহযোজী বান্ধনী আছে 3 নম্বৰত 8টা সহযোজী বান্ধনী আছে 4 নম্বৰত 9টা সহযোজী বান্ধনী আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰত 7টা সহযোজী বান্ধনী আছে 2 নম্বৰ কুৱেশ্যনত কি কৈছে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকাৰী মূলকটো হ'ল
প্ৰথমতে 1 নম্বৰত দিছে কাৰ্বক্সিলিক এচিড, 2 নম্বৰত দিছে এলডিহাইড, 3 নম্বৰত দিছে কিটন, 4 নম্বৰত দিছে এলকহল। সো ইয়াৰ উত্তৰটো হ'ব কিটন। 3 নম্বৰৰ কুৱেশ্যনত কৈছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত কলা পৰে কিয়নো? প্ৰথমতে দিছে 1 নম্বৰত খাদ্য ভালদৰে নিসিজিলে। 2 নম্বৰ অপশ্যনত দিছে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। 3 নম্বৰত দিছে ইন্ধনটো সিক্ত। 4 নম্বৰত দিছে ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়। শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো, ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল ক্ল'ৰ'মিথেন অৰ্থাৎ CH3Cl উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা। উত্তৰটো হ'ব ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সহযোজী বান্ধনিৰ গঠন হয়। ই প্ৰকৃতত আয়নীয় নহয়, ইহঁত অণুৰ দ্বাৰাহে গঠিত হয়। ক্ল'ৰ'মিথেন অৰ্থাৎ CH3Cl গঠন তলত উল্লেখ কৰা হ'ল। ইয়াত ক্ল'ৰ'মিথেনত এটা কাৰ্বন মৌল আছে। এই কাৰ্বন মৌলৰ লগত 3টা হাইড্ৰজেন আৰু এটা ক্ল'ৰিন লগ হৈ আছে। আৰু এইটো যদি আমি ইলেক্ট্ৰনীয় বিন্যাসৰ ক্ষেত্ৰত দেখোঁ, কাৰ্বনৰ বহিঃতম কোলত 4টা ইলেক্ট্ৰন থাকে আৰু ই কি কৰিব 3টা হাইড্ৰজেনৰ পৰা এটা এটাকৈ ইলেক্ট্ৰন লৈ আহিব। তেনেহ'লে 7টা ইলেক্ট্ৰন হ'ল আৰু এটা ইলেক্ট্ৰন ক্ল'ৰিনৰ পৰা লৈ আহিব। চ' কাৰ্বনৰ বহিঃতম কোলত কেইটা ইলেক্ট্ৰন হ'ল? 8টা ইলেক্ট্ৰন হ'ল। গতিকে এইটোৱে হ'ল তাৰ ইলেক্ট্ৰনীয় বিন্যাস আৰু ই কি কৰিব? অষ্টক নিয়ম মানি চলিব। তাৰ পিছৰ কুৱেশ্যনটো হ'ল 5 নম্বৰ কুৱেশ্যন, তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। প্ৰথমতে দিছে ইথাইনিক এচিড, তাৰ পিছতটো দিছে হাইড্ৰজেন ছালফেট H2S, তাৰ পিছতটো দিছে প্ৰপানন, তাৰ পিছতটো দিছে 4 নম্বৰত ফ্ল'ৰিন F2। প্ৰথমতে উত্তৰটো হ'ব 1 নম্বৰ উত্তৰ ইথাইনিক এচিড অৰ্থাৎ CH3COOH। এইটো ইলেক্ট্ৰনীয় বিন্দুৰ ক্ষেত্ৰত আমি পোনপ্ৰথমতে মেইন শৃংখলটো লিখি ল'ম। মেইন শৃংখলত কি আছে? কাৰ্বন দুটা কাৰ্বনৰ প্ৰথমটো কাৰ্বনত কেইটা যাব? 3টা হাইড্ৰজেন। তাৰ পিছৰ কাৰ্বনত কি যাব? এটা অক্সিজেন যাব। চ' এই প্ৰথম কাৰ্বনত যে 3টা হাইড্ৰজেন গ'ল, এই 3টা হাইড্ৰজেনে 3টা ইলেক্ট্ৰন কাৰ্বনত আহি লগ হ'ব। তাৰপিছত পিছৰ কাৰ্বনত অক্সিজেনৰ পৰা 2টা আহি এই পিছৰ কাৰ্বনত লগ হ'ব আৰু ইয়াৰ কাৰ্বনৰ পৰা প্ৰথম কাৰ্বনত এটা ইলেক্ট্ৰন যাব। তাৰপিছত অক্সিজেনৰ পৰা আকৌ কাৰ্বনত 2টা ইলেক্ট্ৰন আহিব। আকৌ অক্সিজেনৰ ক্ষেত্ৰত কাৰ্বনৰ পৰা অক্সিজেনত আহিব, আকৌ হাইড্ৰজেনৰ পৰা অক্সিজেনত যাব। এনেকৈ কি হয়? ইথাইনিক এচিডৰ ইলেক্ট্ৰনীয় বিন্দু গঠন হয়। তাৰপিছত 2 নম্বৰত দিয়া আছে হাইড্ৰজেন ছালফেট H2S। ইয়াতে ছালফাৰ গ্ৰুপটো হ'ল প্ৰধান। ছালফাৰৰ বহিঃতম কোলত কেইটা থাকে? 6টা ইলেক্ট্ৰন থাকে আৰু ইয়ে কি কৰিব? 2টা হাইড্ৰজেনৰ পৰা 2টা ইলেক্ট্ৰন ল'ব। লৈ কি হ'ব? ছালফাৰে অক্টেট ৰুল ফ'ল' কৰিব। অৰ্থাৎ প্ৰথমতে হাইড্ৰজেন, তাৰপিছত ছালফাৰ, আকৌ তাৰপিছত হাইড্ৰজেন। প্ৰথম হাইড্ৰজেনৰ পৰা ছালফাৰে এটা ল'ব, আকৌ দ্বিতীয় হাইড্ৰজেনৰ পৰা ছালফাৰে এটা ল'ব। চ' এনেকৈ কি কৰিব? ই ইলেক্ট্ৰনীয় বিন্দু গঠন কৰিব। তাৰপিছত দিয়া আছে কি? প্ৰপানন অৰ্থাৎ প্ৰপেনৰ লগত এটা কি আছে? কিটন গ্ৰুপ আছে অৰ্থাৎ CH3COCH3। এইটোৰ ক্ষেত্ৰত আমি প্ৰথমতে কি মেইন শৃংখলটো প্ৰধান মুখ্য শৃংখলটো আমি লিখি ল'ম। মুখ্য শৃংখলটো কেইটা? 3টা কাৰ্বন। প্ৰথম কাৰ্বনত 3টা হাইড্ৰজেন যাব, 3টা হাইড্ৰজেনে 3টা ইলেক্ট্ৰন কাৰ্বনক দিব। তাৰ পিছৰ কাৰ্বনত কি থাকিব? অক্সিজেন থাকিব। অক্সিজেনৰ পৰা 2টা ইলেক্ট্ৰন দিব কাৰ্বনক, আকৌ কাৰ্বনৰ পৰা 2টা ইলেক্ট্ৰন ল'ব। তাৰ পিছৰটোত কি আছে? তাৰ পিছৰ কাৰ্বনত 3টা হাইড্ৰজেন আছে, 3টা হাইড্ৰজেনৰ পৰা 3টা ইলেক্ট্ৰন ল'ব। আৰু এনেকৈ কি কৰিব? ইহঁতে ইলেক্ট্ৰন ভাগ বতৰা বা আদান প্ৰদান কৰি কি কৰিব? অষ্টক নিয়ম ফ'ল' কৰিব। আৰু এই অষ্টক নিয়ম ফ'ল' কৰাৰ পিছত যি বান্ধনি বা ফুটচিত্ৰ গঠন হৈছে,
এইটোকে কি বুলি কোৱা হয় প্ৰপাননৰ ইলেক্ট্ৰনীয় বিন্দু গঠন তাৰপিছত কি দিয়া আছে 4 নম্বৰত F2 অৰ্থাৎ ফ্লোৰিন ইয়াত কেইটা আছে দুটা ফ্লোৰিন গ্ৰুপ আছে প্ৰত্যেকটো ফ্লোৰিন গ্ৰুপত মৌলত আমি জানো যে ইয়াৰ বৈতম খোলত কেইটা থাকে 7টা ইলেক্ট্ৰন থাকে অৰ্থাৎ এই 7টা ইলেক্ট্ৰনটো অষ্টক নিয়মলৈ পৰিৱৰ্তিত কৰাৰ বাবে এটা ফ্লোৰিনে আনটো ফ্লোৰিনৰ পৰা এটাকে ইলেক্ট্ৰন ল'ব অৰ্থাৎ প্ৰথম ফ্লোৰিনে দ্বিতীয় ফ্লোৰিনৰ পৰা এটা ইলেক্ট্ৰন ল'ব আৰু দ্বিতীয় ফ্লোৰিনে প্ৰথম ফ্লোৰিনৰ পৰা এটা ইলেক্ট্ৰন ল'ব এনেকৈ ইলেক্ট্ৰন ভাগ বতৰা বা আদান প্ৰদান কৰাৰ ক্ষেত্ৰত ইহঁতে কি হয় যে অষ্টক নিয়মত উপনীত হয় আৰু ইয়াৰ দ্বাৰাই ফ্লোৰিন মৌলটো সুস্থিৰ হয় আৰু ইয়াৰ সাপেক্ষে আমি ইলেক্ট্ৰন ভোটচিত্ৰৰ দ্বাৰা ফ্লোৰিন পৰমাণু বা মৌলটো আমি ইয়াত লিখিলোঁ পিছৰ কোৱেশ্চনটো হ'ব 6 নম্বৰৰ সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা সমগণীয় শ্ৰেণীৰ উত্তৰটো হ'ব একেটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধৰ্ম বিশিষ্ট জৈৱ যৌগবোৰৰ শ্ৰেণীক সমগণীয় শ্ৰেণী বোলে অৰ্থাৎ ইয়াতে আণৱিক সংকেত কি আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা কিন্তু ৰাসায়নিক ধৰ্ম কি এটাই আৰু সেইটো শ্ৰেণীক কি বুলি কোৱা সমগণীয় শ্ৰেণী উদাহৰণস্বৰূপে যদি আমি হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত চাওঁ হাইড্ৰকাৰ্বনটো হ'ল তিনিটা প্ৰথমতে হ'ল এলকেন তাৰপিছতো হ'ল এলকিন তাৰপিছতো হ'ল এলকাইন যদি আমি এলকানৰ ক্ষেত্ৰত চাওঁ এলকেনৰ ভাগকেইটা হৈছে প্ৰথম কাৰ্বন যদি এটা কাৰ্বন থাকে তেনেহ'লে মিথেন তাৰপিছত যদি দুটা কাৰ্বন থাকে ইথেন তিনিটা কাৰ্বন থাকিলে প্ৰপেন তাৰপিছত চাৰিটা থাকিলে বিউটেন আৰু পাঁচটা থাকিলে পেণ্টেন ছয়টা থাকিলে হেক্সেন সাতটা থাকিলে হেপ্টেন আঠটা থাকিলে অক্টেন যদি 9টা কাৰ্বন থাকে তেনেহ'লে ননেন আৰু যদি 10টা থাকে তেনেহ'লে ডেকেন এই যে হাইড্ৰকাৰ্বন এলকেনৰ হাইড্ৰকাৰ্বন এই একোটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত এই শ্ৰেণীটোক কি বুলি কোৱা হয় এলকেন বুলি কোৱা হয় তাৰপিছত এই শ্ৰেণীৰ পৰা যদি আমি এটা হাইড্ৰজেনমূলক বাদ দিওঁ তেতিয়াহ'লে ই কি হৈ যাব যে এলকাইল গ্ৰুপ হৈ যাব অৰ্থাৎ এলকাইল মৌল হৈ যাব শ্ৰেণীটোৰ প্ৰতিটো যৌগ ইয়াৰ আগৰ যৌগটোৰ পৰা এটা যদি CH2 মূলক বা 14 দ্বাৰা পৃথক হৈ থাকে ইয়াৰ উপৰিও আণৱিক ভৰ বাঢ়ি যোৱাৰ লগে লগে ইহঁতৰ কি যায় উতলাংক বাঢ়ি যায় 7 নম্বৰ কুৱেশ্যনটো হ'ব ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানিক এচিডৰ পাৰ্থক্য লিখা উত্তৰটো হ'ব ভৌতিক ধৰ্মৰ ওপৰত ইথানল আৰু ইথানিক এচিডৰ মাজত পাৰ্থক্য হ'ল দুয়োবিধ মৌলৰে গলনাংক আৰু উতলাংক বেলেগ বেলেগ তলত দুয়োবিধৰে গলনাংক আৰু উতলাংকৰ মান তলত দিয়া হ'ল প্ৰথমতে কি যৌগটো হ'ল ইথানল ইয়াৰ গলনাংক হ'ল 156 কেলভিন উতলাংক হ'ল 351 কেলভিন তাৰপিছতো হ'ল ইথানিক এচিডৰ গলনাংক হ'ল 290 কেলভিন আৰু উতলাংক হ'ল 391 কেলভিন ৰাসায়নিক ধৰ্মৰ এইকেইটা হ'ল ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইয়াৰ পাৰ্থক্য তাৰপিছতো হ'ব ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পাৰ্থক্যটো হ'ল ইথানিক এচিড সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে কিন্তু ইথানলে কি কৰে নকৰে অৰ্থাৎ আমি বিক্ৰিয়াৰ দ্বাৰা যদি চাওঁ কি ইথানিক এচিডে যদি সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে এই সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ পৰা সোডিয়ামটো কি প্ৰথম ইথানিক এচিডৰ হাইড্ৰজেনৰ মানে সলনি কৰি তাতে সোডিয়াম যোগ হ'ব আৰু তাৰ পৰা কি কাৰ্বন ডাই অক্সাইড আৰু পানী ওলাই যাব তাৰপিছততো কি কৈছে যদি ইথানলৰ লগত সোডিয়াম হাইড্ৰজেন কাৰ্বনেট যোগ কৰোঁ তেতিয়া কি কৰে কোনো ধৰণৰ বিক্ৰিয়া গঠন নকৰে ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে ইথানিক এচিডে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে কিন্তু ইথানলে কি কৰে বিক্ৰিয়া নকৰে 8 নম্বৰ কুৱেশ্যনটো কি আছে পানীত চাবোন দিলে কিয় ফেন উঠে বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে উত্তৰটো হ'ব
চাবোনৰ অণুবিলাকত দুটা মেৰু থাকে, এটা জলকৰ্কী যি পানীত দ্ৰৱণীয় আৰু আনটো জলবিকৰ্কী যিটো হাইড্ৰকাৰ্বনত দ্ৰৱণীয়। জলপৃষ্ঠত থকা অৱস্থাত চাবোনৰ জলবিকৰ্কী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু দ্ৰাৱকীয় মেৰুটো পানীত মূৰ কৰি পেলাই সজ্জিত হয়। ইফালে হাইড্ৰকাৰ্বন পুচ্ছ পানীৰ বাহিৰলৈ ঠেলি পঠিয়াই দিয়ে। পানীৰ মাজৰ এই অণুবোৰ একক দিশত সজ্জিত হয়, য'ত হাইড্ৰকাৰ্বন অংশ পানীৰ বাহিৰৰ পৃষ্ঠফালে মূৰ কৰি থাকে। তেলজাতীয় মলিবোৰ মাইচেলৰ কেন্দ্ৰত জমা হয়। চাবোন ফেনৰ কণাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰি। মাইচেলবিলাক অদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষৰ বাবে অধক্ষিপ্ত হৈ ইথানলত ফেন উঠিব। 9 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয় কিয়? উত্তৰটো হ'ব কাৰ্বনৰ যেতিয়া দহন ঘটোৱা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াত পোহৰ আৰু তাপ উৎপন্ন হয়। একেখিনি কথা কাৰ্বনৰ যৌগৰ ক্ষেত্ৰতো সত্য। সেইবাবে বেছিভাগ যন্ত্ৰত কাৰ্বন আৰু ইয়াৰ যৌগসমূহ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। 10 নম্বৰ কুৱেশ্যনত কি আছে? কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেছ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। উত্তৰ কঠিন পানী হাইড্ৰজেন কাৰ্বনেট, ক্লৰাইড আৰু কেলছিয়াম আৰু মেগনেছিয়াম ছালফেট যেতিয়া চাবোনৰ লগত বিক্ৰিয়া কৰি স্কাম বা গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে কেলছিয়াম ক্লৰাইডে চাবোনৰ লগত বিক্ৰিয়া কৰি স্কাম বা গেছ উৎপন্ন হয়। বিক্ৰিয়াটো হৈছে ছডিয়াম চাবোন প্লাছ কেলছিয়াম ক্লৰাইড বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইড প্লাছ কেলছিয়াম ষ্টেৰেট। ছডিয়াম ক্লৰাইডটো হ'ল লৱণ আৰু কেলছিয়াম ষ্টেৰেটটো হ'ল অনুঘটক বা উৎসেচক। তাৰপিছত কি কৈছে? স্কাম উৎপন্ন হ'লে ফেনৰ উৎপন্ন বাধাগ্ৰস্ত হয়। সেইবাবে চাবোনে কঠিন পানী পৰিষ্কাৰ কৰিব নোৱাৰে। 11 নম্বৰ কুৱেশ্যনটো হ'ল নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? উত্তৰটো হ'ব চাবোন হ'ল ফেটি এচিডৰ দ্বাৰা গঠিত ছডিয়াম লৱণ। যেতিয়া তেলে কষ্টিক ছ'ডাৰ লগত বিক্ৰিয়া কৰি চাবোন উৎপন্ন হয়, গতিকে চাবোন হ'ল মৃদু এচিড কিন্তু তীব্ৰ ক্ষাৰ। যদি পানীৰ দ্ৰৱটো ক্ষাৰকীয় হয়, যেতিয়া ই ৰঙা লিটমাছক নীলালৈ পৰিৱৰ্তন কৰে। নেক্সট 12 নম্বৰ কুৱেশ্যনত কি আছে? হাইড্ৰজেনেশ্যন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। উত্তৰটো হ'ব যেতিয়া পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্ৰকাৰ্বনক হাইড্ৰজেনৰ লগত মিহলি কৰিলে সম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক কি বোলে? হাইড্ৰজেনেশ্যন বোলে। ইয়াৰ ঔদ্যোগিক প্ৰয়োগটো হ'ল ইয়াক বিশেষকৈ শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। 13 নম্বৰত কুৱেশ্যনত কি দি আছে? তলৰ কোনবিলাকৰ হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়? ইয়াত দিয়া আছে C2H6, তাৰপিছত দিয়া আছে C3H8, তাৰপিছত দিয়া আছে C3H6, তাৰপিছত দিয়া আছে C2H2, তাৰপিছত দিয়া আছে CH4। উত্তৰ অসম্পৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়াত অংশ লয়। অৰ্থাৎ ত্ৰিবান্ধনী বা দ্বিবান্ধনীযুক্ত হাইড্ৰকাৰ্বনে কি যোগাত্মক বিক্ৰিয়াত অংশ লয়। অৰ্থাৎ C3H6 আৰু C2H2য়ে কি কৰিব? যোগাত্মক বিক্ৰিয়াত অংশ ল'ব। এই দুটাই হাইড্ৰকাৰ্বনে কি যোগাত্মক বিক্ৰিয়াত অংশ লয়। Thank you for watching my video. Please subscribe, like and press the bell icon. আৰু এই ভিডিঅ'ত যদি কিবা ভুল ত্ৰুটি হৈ থাকে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সৰ দ্বাৰা মোক অৱগত কৰিব আৰু পিছৰ ভিডিঅ'টোত যাতে সেই ভুলটো শুধৰণি হয়। আৰু যিসকলে মোৰ চেনেলত
নতুনকৈ মানে ভিডিঅ'টো চাইছে সিসকলে কি কৰিব যে ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।